আজি আমি ষ্টাৰ্ট কৰিম নিৰ্দেশনাৰ পৰামৰ্শদান যিটো আমাৰ ছাবজেক্ট আছে সেই ছাবজেক্টটোৰ প্ৰথম চেপ্টাৰটোৰ দ্বিতীয়টো পাৰ্ট। এই প্ৰথম পাৰ্টটোত আমি ষ্টাৰ্ট কৰিছিলোঁ যে নিৰ্দেশনা কি, নিৰ্দেশনা কেনেদৰে আমাৰ জীৱনত ব্যৱহাৰ হয় তাত বহলকৈ কৈছিলোঁ। আজি আৰু বৰ্তমান আমি ছেকেণ্ড পাৰ্টটো ষ্টাৰ্ট কৰিম। গতিকে তোমাৰ যিমান বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চোৱা, লাষ্ট ক্লাছত আমি বুজাইছিলোঁ যে নিৰ্দেশনা কাক বোলে বা নিৰ্দেশনা আমাৰ কেনেদৰে আমাৰ জীৱনত কাম কৰে। এতিয়া নিৰ্দেশনাৰ বিভিন্ন ধৰণৰ সংজ্ঞা আছে। সংজ্ঞা মানে কি যে বিভিন্ন ধৰণৰ ব্যক্তিয়ে বিভিন্ন ধৰণৰ তেওঁলোকৰ মত পোষণ কৰিছে যে যাৰ জৰিয়তে তেওঁলোকৰ নিৰ্দেশনা কি তেওঁলোকৰ নিজৰ জৰিয়তে ক'ব বিচাৰিছে যে যেনে ফাৰ্ষ্টতে ক'ব পাৰিলে ৰুথ ষ্ট্ৰঙৰ দৃষ্টিত নিৰ্দেশনা কি? তেওঁ কৈছে নিৰ্দেশনা হৈছে সকলো ব্যক্তিৰ এক সহায়কাৰী সেৱা যাৰ সহায়ত ব্যক্তিয়ে নিজৰ প্ৰচেষ্টাৰে ব্যক্তিগত সুখ আৰু সামাজিক উপযোগিতাৰ বাবে নিজৰ সামৰ্থ্য আৱিষ্কাৰ আৰু বিকাশ কৰিব পাৰে। গতিকে ৰুথ ষ্ট্ৰঙে কৈছে যে নিৰ্দেশনা মানুহক সহায় কৰে যাৰ জৰিয়তে তেওঁলোকে জীৱনত সুখ লাভ কৰিব পাৰে তথা সমাজত ভালদৰে জীৱন যাপন কৰিব পাৰে। নেক্সট হৈছে ব্ৰিভেৰৰ মতে নিৰ্দেশনা হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ সমস্যা সমাধান কৰিব পাৰে আৰু নিজৰ সামৰ্থ্য আৰু আকাংক্ষা অনুসৰি উপযুক্ত পথ নিৰ্ধাৰণ কৰে। ব্ৰিভেৰে কৈছে কি যে নিৰ্দেশনা এটা প্ৰক্ৰিয়া বা এটা প্ৰচেষ্টা যাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ যিবিলাক জীৱনৰ সমস্যা যেনে মই অলৰেডি কৈছোঁৱে যে নিৰ্দেশনাৰ সংজ্ঞাত যে নিৰ্দেশনা এনেকুৱা এটা বস্তু যাৰ জৰিয়তে নিৰ্দেশনাই আমাক জীৱনত যিবিলাক পথ আছে সেইবিলাক দেখুৱাত সহায় কৰে। অৰ্থাৎ শিক্ষকসকলে আমাক স্কুলত যিবিলাক শিক্ষা প্ৰদান কৰে সেইবিলাক শিক্ষাই আমি ভৱিষ্যতে আমাৰ ব্যক্তিগত জীৱনত প্ৰয়োগ কৰি আমি জীৱন সফলতা লাভ কৰোঁ। গতিকে নিৰ্দেশনা আৰু সেইবাবে ব্ৰিভেৰৰ মতে কৈছে কি যে নিৰ্দেশনা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সমস্যা এটা সমাধান কৰিব পাৰোঁ। তাৰপিছত নেক্সট আছে ক্ৰু। তেওঁৰ মতে উপযুক্ত অৰ্হতাসম্পন্ন আৰু সুপ্ৰশিক্ষিত পুৰুষ বা মহিলাই যিকোনো বয়সৰ ব্যক্তিক নিজ জীৱনৰ কাৰ্যবোৰ ব্যৱস্থাপিত কৰা, নিজৰ দৃষ্টিভংগী বিকাশ কৰা আৰু হ'ল নিৰ্দেশনা। গতিকে ক্ৰুৱে কৈছে কি যে নিৰ্দেশনা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ বিভিন্ন ধৰণৰ দৃষ্টিভংগী প্ৰকাশ কৰে। অৰ্থাৎ যে ইয়াত শিক্ষকসকলৰ কথা কৈছে। শিক্ষকসকলৰ কথা ক'বলৈ গ'লে শিক্ষকসকলে আমাক বিভিন্ন ধৰণৰ উপদেশ দিয়ে যাৰ জৰিয়তে আমি এইবিলাক অনুসৰণ কৰি জীৱনত আগবাঢ়ি যাব পাৰোঁ। গতিকে নিৰ্দেশনাত ক্ৰুৱে কৈছে যে কিছুমান ব্যক্তিয়ে নিজৰ দৃষ্টিভংগীসমূহ ইয়াত দিয়ে যাৰ জৰিয়তে তেওঁলোকে জীৱনত বেলেগক আগুৱাই যাবলৈ সহায় কৰে। তাৰপিছত নেক্সট আছিল শিক্ষাবিদ গুডৰ মতে নিৰ্দেশনা হ'ল গতিশীল আন্তঃব্যক্তি সম্বন্ধৰ এক প্ৰক্ৰিয়া যিয়ে ব্যক্তি এজনৰ মনোভাৱ আৰু পৰৱৰ্তী আচৰণক প্ৰভাৱিত কৰে। যে নিৰ্দেশনাই এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তিৰ নিজৰ মনোভাৱ যেনে শিক্ষকসকলে তেওঁলোকৰ নিজৰ যিবিলাক মত আছে সেইবিলাক ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰে। তাৰপিছত পৰৱৰ্তী আচৰণক প্ৰভাৱিত যে তাৰোপৰি সেই শিক্ষকসকলে যিবিলাক জ্ঞান দিয়ে সেই জ্ঞানবোৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰি কেনে ভৱিষ্যতে তেওঁলোকে মানুহক সহায় কৰিব পাৰে। তাৰপিছত প্ৰক্টৰৰ মতে ব্যক্তি বা ব্যক্তি সমষ্টিক পৰিৱেশৰ লগত প্ৰয়োজনীয় সামঞ্জস্য কৰাৰ বাবে সহায় আগবঢ়াই হ'ল নিৰ্দেশনা। নিৰ্দেশনা এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে যে ব্যক্তিসকলে পৰিৱেশৰ লগত ভালদৰে চলি কেনে সমাজত আগভাগ লৈ কেনে তেওঁলোকৰ বিভিন্ন ধৰণৰ কামসমূহ সম্পাদন কৰে। এবাৰ আহিল উডৱৰ্থৰ দৃষ্টিভংগীত নিৰ্দেশনা ব্যক্তি এজনৰ ব্যক্তিত্ব গুৰুত্বপূৰ্ণভাৱে বিকশাই তোলাত সহায় কৰে আৰু নিজৰ সামৰ্থ্য আৰু বুদ্ধিৰে সমাজত সৰ্বোত্তম আৰু সেৱা আগবঢ়াবলৈ সক্ষম কৰি তোলে। গতিকে উদ্ভৱে কৈছে কি যে নিৰ্দেশনাই এজন ব্যক্তিৰ গুৰুত্বপূৰ্ণ বিকশাই তোলাত সহায় কৰে। অৰ্থাৎ যেনে ধৰে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুৱে বিভিন্ন ধৰণৰ কথা শিকায় সেইবোৰ এটা নিৰ্দেশনা। সেই নিৰ্দেশনাবোৰ ছাত্ৰ ছাত্ৰীসকলে জীৱনত প্ৰয়োগ কৰি কিনে জীৱনত আগবঢ়াই যাব পাৰে। গতিকে এইটোৱে হৈছে নিৰ্দেশনাৰ কিছুমান ব্যক্তিয়ে কোৱা তেওঁলোকৰ দৃষ্টিভংগী। গতিকে ইয়াৰ 6টা কৰিলে হ'ব, যথেষ্ট তাৰ ওপৰত নালাগে। এতিয়া আমি নিৰ্দেশনাৰ যিবিলাকে ব্যক্তিসকলে দিছে সেইবোৰৰ ওপৰত ভিত্তি কৰি আমি কিছুমান দিশ দেখা পাওঁ। নিৰ্দেশনাৰ কিছুমান দিশ ক'বলৈ গ'লে যে প্ৰথমটো হৈছে ব্যক্তিৰ শৈক্ষিক বৃত্তীয় আৰু ব্যক্তিগত সমস্যাবোৰ দক্ষতাৰ
সমাধান কৰাত নিৰ্দেশনাই সহায় কৰে। গতিকে যে ব্যক্তিসকলক নিৰ্দেশনাৰ জৰিয়তে যিবিলাক ধৰা ল'ৰা ছোৱালী আছে, শিক্ষাগুৰুবিলাক বিভিন্ন ধৰণৰ তেওঁলোকক শিক্ষা দিয়ে, সেইবোৰ তেওঁলোকে জীৱনত প্ৰয়োগ কৰি কিনে তেওঁলোকে জীৱনত আগবাঢ়ি যাব পাৰে। গতিকে নিৰ্দেশনাই ব্যক্তিৰ শৈক্ষিক, বৃত্তীয় আৰু ব্যক্তিগত সমস্যাবোৰ দক্ষতাৰে ভালদৰে সমাধান কৰা সহায় কৰে। বিভিন্ন ধৰণৰ সমস্যা মানুহে জীৱনত বিভিন্ন ধৰণৰ সমস্যা দেখিবলৈ পায়। গতিকে সেইবোৰ সমাধান কৰাৰ নিৰ্দেশনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত নেক্সট আছে বিশ্বৰ কৰ্মৰাজিৰ বিষয়ে নিৰ্ভৰযোগ্য তথ্য লাভ কৰা নিৰ্দেশনাই সহায় কৰে। ইয়াৰ নেক্সট কৈছে কি যে বিশ্বৰ কৰ্মৰাজিৰ বিষয়ে আমি যে নিৰ্দেশনা আছে, নিৰ্দেশনাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিব পাৰোঁ। তাৰ উপৰি বিভিন্ন ধৰণৰ যে আমি যিবিলাক শিক্ষা লাভ কৰোঁ, সেইবিলাক আমি ব্যক্তিগত জীৱনত প্ৰয়োগ কৰি কিনে আমি বিভিন্ন ধৰণৰ কাম আমি সমাধান কৰিব পাৰোঁ। আৰু এই নিৰ্দেশনাবোৰ আমি নিৰ্ভৰযোগ্য আমি বিশ্বাস কৰিব পাৰোঁ। সমাজৰ প্ৰগতি আৰু কল্যাণৰ বাবে ব্যক্তিক বৰঙণি যোগাবলৈ নিৰ্দেশনা সহায় কৰে। গতিকে 3 নম্বৰটোত এইটো কৈছে যে সমাজৰ প্ৰগতি সমাজটো আগুৱাই যাবলৈ, তাৰপিছত সমাজৰ ভাল কৰিবলৈ আমি নিৰ্দেশনা অনুপ্ৰাণিত কৰে। অৰ্থাৎ কি যে আমি আমাৰ শিক্ষাগুৰুসকলে আমাক যিবিলাক শিক্ষা দিয়ে সেইবিলাক আমি শিকি এতিয়া আমি যি ডাঙৰ হৈ গৈ আছোঁ, সেইবিলাক আমি ব্যক্তিগত জীৱনত প্ৰয়োগ কৰি কেনে সেইবোৰ আমি সমাজৰ ভাল কৰাৰ চেষ্টা কৰিছোঁ। অৰ্থাৎ যে শিক্ষাগুৰুসকলে আমাক আগতে শিকাইছিল যে দুখীয়া মানুহক বা যিবিলাকে বিপদত পৰিছে তেওঁলোকক সহায় কৰিব লাগে, সেইবিলাক এটা নিৰ্দেশনা। এতিয়া সেইবোৰ আমাৰ মনত আছে। গতিকে এতিয়া আমি ডাঙৰ হৈছোঁ, গতিকে আমি সেইবোৰ বুজোঁ যে কোনবিলাক ব্যক্তিয়ে অসুবিধাত আছে বা কিছুমানে প্ৰব্লেম ফেচ কৰি আছে, সেইবোৰক আমি তেওঁলোকক দেখিলেই গম পাম। গতিকে তেওঁলোকক আমি আগবাঢ়ি যাই হেল্প কৰিব লাগে। গতিকে এইটো এটা নিৰ্দেশনাৰ কথা বা দিশ। 4 নম্বৰ হৈছে জটিল পৰিস্থিতিত উপযুক্ত সমাযোজনৰ বাবে নিৰ্দেশনা সহায় কৰে। যে নিৰ্দেশনা এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ আমাৰ বিভিন্ন কামসমূহ সমাধান কৰিব পাৰোঁ। অৰ্থাৎ কি যে আমাৰ ধৰা কিবা এটা বিপদ হৈছে, সেই বিপদটো আমি কেনেদৰে আমি সেই বিপদটোৰ পৰা আমি ৰক্ষা পাব পাৰোঁ, আমাৰ নিৰ্দেশনাৰ জৰিয়তে আমি ছল্ভ কৰিব পাৰোঁ। অৰ্থাৎ যে আমাক শিক্ষাগুৰুসকলে সৰুতে বিভিন্ন ধৰণৰ কথা শিকাইছে বা মা দেউতাই বিভিন্ন ধৰণৰ কথা শিকাইছে, সেইবোৰে এটা নিৰ্দেশনা। আৰু তাৰোপৰি যিবিলাক কথা শিকাইছে সেই কথাবিলাক আমি মনত ৰাখি আমি চলি আহিছোঁ। গতিকে বৰ্তমান সময়ত আমি যদি কিছুমান সমস্যাৰ সন্মুখীন হওঁ, তেতিয়াহ'লে সেই কথাবিলাক আমি মনত কৰি কিনে আমি জীৱনত আগবাঢ়ি যাব পাৰোঁ। হ'ল। তাৰপিছত নেক্সট আছে যিকোনো পৰিস্থিতিত বিভিন্ন বিকল্পৰ মাজৰ পৰা যোগ্য বিকল্প বাছনি কৰাৰ নিৰ্দেশনা সহায় কৰে। যে নিৰ্দেশনাৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ আমি সমাধান কৰিব পাৰোঁ। যে কেতিয়াবা আমাৰ আমাৰ বিভিন্ন ধৰণৰ সমস্যা আহি পৰে জীৱনত। গতিকে সেই সমস্যাবোৰ আমি টোটালি আমি সমাধান কৰিব চেষ্টা আমি এই নিৰ্দেশনা জৰিয়তে পাৰোঁ। যে ধৰা আমাৰ এটা সমস্যা আছে, সেইটোৰ আমি 2-3টা অপশ্যন ৰাখিব পাৰোঁ সেই সমস্যাটো সমাধান কৰা। গতিকে আমি সেই সমস্যাসমূহ সমাধান কৰাৰ অপশ্যনবোৰ ক'ৰ পৰা পাওঁ? যে নিৰ্দেশনাৰ পৰা। নিৰ্দেশনাৰ জৰিয়তে আমি সেইবোৰ অতি সহজতে ঠিক কৰিব পাৰোঁ। এইবোৰে হৈছে নিৰ্দেশনাৰ দিশ। এতিয়া আমি নিৰ্দেশনাৰ প্ৰকৃতি সম্বন্ধে আলোচনা কৰিম। নিৰ্দেশনাৰ প্ৰকৃতি ক'বলৈ গ'লে নিৰ্দেশনা আমাক বিভিন্ন ধৰণে সহায় কৰে। যে ব্যক্তিক সুস্থিৰ সিদ্ধান্ত গ্ৰহণ আৰু শৈক্ষিক, বৃত্তীয় আৰু ব্যক্তিগত সমস্যাবোৰ সমাধান কৰিব পৰা এক সাধাৰণ প্ৰক্ৰিয়া হ'ল নিৰ্দেশনা। জীৱনৰ যিকোনো পৰিস্থিতিতে ই ব্যক্তিক সমাযোজিত কৰাত সহায় কৰিব পাৰে। ই হৈছে এক সংগঠিত সেৱা যিয়ে এজন ব্যক্তিৰ দক্ষতা, অভিমতা, আগ্ৰহ, প্ৰয়োজনীয়তা, উদ্দেশ্য আৰু সম্পত্তি সীমাবদ্ধতা আদি জনাত লক্ষ্য আয়ত্ত ৰাখি কাৰ্য সম্পাদন কৰে। নিৰ্দেশনা হ'ল এক প্ৰক্ৰিয়া যাৰ সহায়ত ব্যক্তিয়ে জীৱনৰ জটিল পৰিস্থিতিবোৰত নিজকে সংযোজিত কৰিব পাৰে। গতিকে এই প্ৰশ্নটোত এইখিনি কৈছে যে নিৰ্দেশনাৰ প্ৰকৃতি কৈছে কি যে ওপৰখিনিৰ যে নিৰ্দেশনা আমাক বিভিন্ন ধৰণত সহায় কৰে। যেনে আমি যিবিলাক নিৰ্দেশনা লাভ কৰোঁ, যেনে ছাত্ৰ ছাত্ৰীসকলে যিবিলাক শিক্ষাগুৰুৰ পৰা লাভ কৰে বা মা দেউতাৰ পৰা লাভ কৰে বা ডাঙৰ বয়োজ্যেষ্ঠ লোকসকলৰ পৰা জ্ঞান বা কথা লাভ কৰে, সেইবোৰ আমি ব্যক্তিগত জীৱনত প্ৰয়োগ কৰি আমি সফলতা লাভ কৰিব পাৰোঁ। গতিকে নিৰ্দেশনাৰ কিছুমান প্ৰকৃতি বা নেচাৰ আছে। সেইবোৰ হৈছে নিৰ্দেশনা এক প্ৰক্ৰিয়া। 1 নম্বৰ নিৰ্দেশনা এক প্ৰক্ৰিয়া। গাইডেন্স ইজ এ প্ৰচেছ। হ'ল। ইয়াত কৈছে নিৰ্দেশনাই ব্যক্তি এজনক নিজৰ সামৰ্থ্য, দক্ষতা, আগ্ৰহ আৰু অভিক্ষমতা দিশ আদি বিকশাই তোলাৰ বাবে পথৰ সন্ধান দিয়ে। ই হ'ল এক প্ৰক্ৰিয়া যাৰ যোগেদি ব্যক্তিয়ে নিজৰ অতি সন্তোষভাৱে
আৰু সদৰ্থকভাৱে আৱিষ্কাৰ কৰিব পাৰে। যে নিৰ্দেশনা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ যিবিলাক মানে কি দক্ষতা মানে স্কিলছ আগ্ৰহ তেওঁলোকৰ কিবিলাকত আগ্ৰহ আছে তাৰপিছত অভিক্ষমতা আৰু বিকশাই তোলাত পথ সন্ধান দিয়ে। যে আমাক যে সৰুতে ল'ৰা ছোৱালীবিলাকক শিক্ষকসকলে তোমালোকে জীৱনত কি কৰিব বিচাৰা বা তোমালোকে কি হ'ব বিচাৰা, গতিকে তেওঁলোকে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ধৰা জীৱনত কিছুমান লক্ষ্য বান্ধি লয় সৰুতে তেওঁলোকক সেই হিচাপে শিক্ষকসকলে তেওঁলোকক গুৰুত্ব দিয়ে বা মেট্ৰিক পাছ কৰাৰ পিছত ল'ৰা ছোৱালীসকলে যি হ'ব বিচাৰে সেই বিষয়ে তেওঁলোকক বিভিন্ন ধৰণৰ শিক্ষকসকলে জ্ঞান দিয়ে যাৰ জৰিয়তে তেওঁলোকে মানে জীৱনত আগুৱাই যাব পাৰে। গতিকে এইবোৰেই নিৰ্দেশনাৰ এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাগুৰুসকলে বিভিন্ন ধৰণে প্ৰদান কৰি যাৰ জৰিয়তে আমি জীৱনত আগুৱাই যাব পাৰোঁ। নিৰ্দেশনা এক অবিৰত প্ৰক্ৰিয়া। 2 নম্বৰ গাইডেন্স ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। মানে কি নিৰ্দেশনা চলি থাকে, মানে কি আমি নিৰ্দেশনা কেৱল এক প্ৰক্ৰিয়া বুলিয়েই বৰ্ণনা কৰিব নোৱাৰি, ই বয়স আৰু পৰ্যায় নিৰ্বিশেষে এক অবিৰত প্ৰক্ৰিয়া। নিজৰ আৰু সমাজৰ বিকাশৰ বাবে ব্যক্তিয়ে নিজৰ দক্ষতা বৃদ্ধি কৰাত সহায় আগবঢ়োৱা নিৰ্দেশনা কেতিয়াও স্থবিৰ হ'ব নোৱাৰে। ব্যক্তি এজনৰ সমগ্ৰ জীৱনক নিৰ্দেশনাই সামৰি লয়। চোৱা যে নিৰ্দেশনা যে কণ্টিনিউৱাছ মানে নিৰ্দেশনা সদায় চলি থাকে। যে আমি জীৱনত বহুতো মানে কি যিকোনো কাম কৰিবলৈ আমি ডাঙৰৰ পৰামৰ্শ ল'ব লাগে বা ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুৰ মানে কি পৰামৰ্শ বা মানে কি বিভিন্ন ধৰণৰ কথা শুনে। গতিকে নিৰ্দেশনা আমি ব্যক্তিগত জীৱনত আমি ডেইলি আমি মানে নিৰ্দেশনা বেলেগৰ ফ'ল' কৰিব লাগে। গতিকে তাৰোপৰি ব্যক্তিয়ে নিজৰ দক্ষতা বৃদ্ধি কৰে যে এই নিৰ্দেশনাৰ জৰিয়তে নিজৰ স্কিলছ বৃদ্ধি কৰে। ধৰা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ শিক্ষাগুৰুৰ পৰা যিবিলাক মানে কি কথা শুনে সেইবিলাক তেওঁলোকে ব্যক্তিগত জীৱনত প্ৰয়োগ কৰি তেওঁলোকে সফলতা লাভ কৰিব পাৰে। তাৰোপৰি তেওঁলোকে দক্ষতা স্কিলছ বৃদ্ধি কৰিব পাৰে। তাৰপিছত নেক্সট হ'ল 3 নম্বৰ নিৰ্দেশনা ব্যক্তিকেন্দ্ৰিক। যে গাইডেন্স ইজ এ ইণ্ডিভিজুৱেল চেণ্টাৰ্ড। মানে কি কোনো এজন ব্যক্তিকে প্ৰদান কৰক নাইবা কোনো এটা দলকে প্ৰদান কৰক সকলো নিৰ্দেশনা কাৰ্যসূচী ব্যক্তিকেন্দ্ৰিক, যাৰ সহায়ত ব্যক্তিয়ে নিজৰ বৰ্তমান পৃথিৱীক সংযোজিত কৰিব পাৰে আৰু সমাজখনৰ প্ৰগতিৰ দিশত আগুৱাই লৈ যাব পাৰে। ইয়াতে কৈছে যে নিৰ্দেশনা ব্যক্তিকেন্দ্ৰিক। মানে কি আমি যদি এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক বহুতকেইটা ছাত্ৰ ছাত্ৰীসকলৰ এটা দলক যদি কিবা এটা শিক্ষা দিয়ে, যে যিবিলাক ধৰা শিক্ষাগুৰুসকলে যিবিলাক ছাত্ৰ ছাত্ৰীসকলে মানে এটা মানে কি ধৰা এটা নিৰ্দিষ্ট সময়ত ধৰা একেলগে গোটেইকেইটা একেলগে যদি শিক্ষা এটা দিয়ে, সেই শিক্ষাটো তেওঁলোকে বহুতকেইটা এজন শিক্ষকে গোটেইকেইটাক বিলাই দিলে, কিন্তু সেই বিলাই দিয়া শিক্ষাটো প্ৰত্যেকজন শিক্ষাৰ্থীয়ে একেলগে এটা এটাকৈ মানে নিজে নিজে মানে বুজি লয়। গতিকে সেইবোৰ তেওঁলোকে ভৱিষ্যতে ইউজ কৰি জীৱনত মানে কি আগুৱাই মানে তেওঁলোকে জীৱনত মানে কি সেই নিৰ্দেশনাবোৰ ফ'ল' কৰি কিনে জীৱনত আগুৱাই যাব পাৰে। গতিকে নিৰ্দেশনাটো ব্যক্তিকেন্দ্ৰিক। কিয়নো যে ব্যক্তিকেন্দ্ৰিক বুলি এইভাৱে ক'ব পাৰি যে নিৰ্দেশনাৰ জৰিয়তে এজন ব্যক্তিয়ে বিভিন্ন ধৰণে শিক্ষা লাভ কৰি জীৱনটো মানে কি ভালদৰে পৰিচালিত কৰিব পাৰে। এবাৰ 4 নম্বৰ নিৰ্দেশনা আত্ম নিৰ্দেশনা প্ৰকৃতিৰ। গাইডেন্স ইজ চেল্ফ গাইডেন্স। নিৰ্দেশনা কোনো এজন ব্যক্তিৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়া নহয়। নিৰ্দেশনাৰ জৰিয়তে আনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি। নিৰ্দেশনাৰ কাম হ'ল যে ই ব্যক্তিক আত্মনিৰ্দেশিত কৰি তোলে, যাৰ যোগেদি ব্যক্তিয়ে নিজৰ পচন্দ জীৱনৰ লক্ষ্য সমস্যা আদি নিজে সমাধান কৰিব পাৰে। যে নিৰ্দেশনা এতিয়া 4 নম্বৰ নিৰ্দেশনা আত্মনিৰ্দেশনা প্ৰকৃতিৰ। অৰ্থাৎ যে নিৰ্দেশনা আমাক বিভিন্ন ধৰণে সহায় কৰে, কিয়নো যে নিৰ্দেশনা এজন ব্যক্তিক বলপূৰ্বকভাৱে জাপি দিব নোৱাৰে। নিৰ্দেশনাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ ইচ্ছা অনুসৰি মানে তেওঁলোকে কাম কৰিব পাৰে। অৰ্থাৎ যে নিৰ্দেশনা ব্যক্তিক আত্মনিৰ্দেশিত কৰি তোলে, যাৰ যোগেদি নিজৰ পচন্দ জীৱনৰ লক্ষ্য সমস্যা আদি নিজে সমাধান কৰিব পাৰে। যে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া শিক্ষাগুৰুৰ পৰা কিছুমান শিক্ষা লাভ কৰে সেইবোৰ তেওঁলোকে ব্যক্তিগত জীৱনত ব্যৱহাৰ নকৰিব পাৰে, কিন্তু যদি তেওঁলোকে সেই নিৰ্দেশনাবোৰ ব্যৱহাৰ কৰি তেওঁলোকে সমাজত মানে কি তেওঁলোকে মানে জীৱনত আগবাঢ়ি যাব পাৰে। বুজি পাইছেনে? কি হৈছে যে নিৰ্দেশনাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুৰ পৰা বিভিন্ন ধৰণৰ মানে কি জ্ঞান লাভ কৰে, কিন্তু সেই জ্ঞানসমূহ তেওঁলোকে ব্যক্তিগত জীৱনত প্ৰয়োগ কৰিহে তেওঁলোকে জীৱনত আগুৱাই যাব পাৰিব। এবাৰ 5 হ'ল 5 নম্বৰটো। এই 5 নম্বৰ কৰাৰ পিছত এইখিনি কৰিলে হ'ব যে 5টাৰ ওপৰত নালাগে। সমযোজন প্ৰক্ৰিয়া। নিৰ্দেশনা হৈছে এক প্ৰক্ৰিয়া যাৰ যোগেদি ব্যক্তি এজনে নিজৰ লগত আনৰ লগত আৰু পৰিৱেশৰ লগত সমযোজিত হ'ব পাৰে। ই এক জীৱনজোৰা প্ৰক্ৰিয়া। ব্যক্তিয়ে গোটেই জীৱনটোতে নিজকে সমযোজিত কৰিব লাগে, সেয়েহে তেওঁক নিৰ্দেশনাৰ প্ৰয়োজন। গতিকে ইয়াত কৈছে নিৰ্দেশনা হৈছে এটা প্ৰক্ৰিয়া। হ'ল নিৰ্দেশনা এটা প্ৰক্ৰিয়া যাৰ যোগেদি এজন ব্যক্তি
নিজৰ লগত আনৰ লগত পৰিৱেশৰ লগত সংযোজিত হ'ব পাৰে। যে নিৰ্দেশনাৰ জৰিয়তে যে নিৰ্দেশনা কিছুমান প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ লগত যে নিজে কি কি কৰি ভাল পায় তাৰ বিষয়ে জানিব পাৰে। তাৰপিছত যে কৈছে কি আনৰ লগত কেনেদৰে মিলা প্ৰীতি কৰি চলিব লাগে সেইটো গম পায়। তাৰপিছত যে পৰিৱেশৰ লগত কেনেদৰে তেওঁলোকে মানে কি পৰিৱেশৰ কেনেদৰে সংৰক্ষিত কৰিব লাগে সেইবোৰো গম পায়। গতিকে নিৰ্দেশনাৰ জৰিয়তে মানে এজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ শিক্ষা লাভ কৰে যাতে তেওঁ জীৱনটো ভালদৰে চলি যাব পাৰে। গতিকে নিৰ্দেশনা এই 5টা যিটো আছে পৰিসৰ এইকেইটাই ভাল হ'ব, তাৰ ওপৰত নালাগে। এতিয়া নেক্সট আহিছে নিৰ্দেশনাৰ উদ্দেশ্য, অবজেক্টিভছ অফ গাইডেন্স। গণতান্ত্ৰিক সমাজৰ শিক্ষাৰ উদ্দেশ্যৰ দৰে নিৰ্দেশনাৰ উদ্দেশ্যও অতি গুৰুত্বপূৰ্ণ। শিক্ষাৰ দৰে নিৰ্দেশনাৰ উদ্দেশ্যও শিশুৰ সৰ্বাত্মক বিকাশৰ উন্নতিৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত। নিৰ্দেশনাৰ উদ্দেশ্যবোৰ তলত উল্লেখ কৰা হ'ল। যে নিৰ্দেশনাৰ কিছুমান উদ্দেশ্য আছে যাৰ জৰিয়তে শিক্ষাৰ নিৰ্দেশনাৰ উদ্দেশ্য শিশুৰ সৰ্বাত্মক বিকাশৰ নিৰ্দেশনাৰ জৰিয়তে শিশুৰ বিকাশৰ কাৰণে চেষ্টা কৰা হয়। এই উদ্দেশ্যবোৰ হৈছে ব্যক্তিগত দৃষ্টিভংগীৰে নিৰ্দেশনাৰ উদ্দেশ্য। যে এতিয়া হৈছে 1 নম্বৰটো নিজ প্ৰচেষ্টাৰে ব্যক্তিসকলে নিজৰ দক্ষতা উপলব্ধি কৰাত আৰু সমাজলৈ উৎকৃষ্ট বৰঙণি আগবঢ়োৱাত সহায় কৰে। যে নিজ প্ৰচেষ্টাৰে ব্যক্তিসকলে নিজৰ দক্ষতা উপলব্ধি কৰা আৰু সমাজলৈ উৎকৃষ্ট বৰঙণি আগবঢ়ায়। যে নিৰ্দেশনাই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণে শিক্ষা লাভ কৰাত সহায় কৰে। যেনে শিক্ষকসকলৰ পৰা বিভিন্ন ধৰণৰ গাইডেন্স বা নিৰ্দেশনা লাভ কৰে যিবোৰ তেওঁলোকে জীৱনত প্ৰয়োগ কৰি তেওঁলোকে জীৱনটো ভালদৰে চলাই যাব পাৰে। 2 নম্বৰ হৈছে নিজ সমস্যাৰ সমাধান, সমাযোজন আৰু নিজ পচন্দৰ বিষয় নিৰ্বাচন ব্যক্তিক সহায় কৰা। যে নিজ সমস্যাৰ সমাধান, যে নিৰ্দেশনাৰ জৰিয়তে বিভিন্ন ধৰণৰ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰু হওক, সমাজৰ পৰা হওক বা মা দেউতাৰ পৰা হওক বা বয়োজ্যেষ্ঠজনৰ পৰা হওক বিভিন্ন ধৰণে জ্ঞান লাভ কৰে। সেই জ্ঞানসমূহ তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ সহায় কৰে। যেনে তাৰোপৰি উদাহৰণ কি বুলি দিব পাৰি, যে উদাহৰণত ক'বলৈ যে আমাৰ বিভিন্ন ধৰণৰ জীৱনৰ সমস্যা আহে, সেই সমস্যাবোৰ আমি যিবিলাক ডাঙৰ মানুহ সেই ডাঙৰ মানুহৰ পৰা বস্তুখিনি যিবিলাক সমস্যা তেওঁলোকৰ সেই সমস্যাসমূহ তেওঁলোকৰ সমাধান তেওঁলোকে আমাক দিয়ে। সেই সমাধান আমি নিজৰ জীৱনত প্ৰয়োগ কৰি আমি জীৱনটোত আগুৱাই যাব পাৰোঁ। তাৰপিছত হৈছে 3 নম্বৰ সুস্থ আৰু পৰিপক্ক সমাযোজন ভেটি স্থায়ীভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যক্তিসকলক সহায় কৰাটো নিৰ্দেশনাৰ লক্ষ্য। যে আমি জীৱনত ভালদৰে ভাল যিবিলাক আছে নিৰ্দেশনা সেইবোৰ আমি ফ'ল' কৰিব লাগে। ফ'ল' কৰি আমি জীৱনত আগবাঢ়ি যাই কিনে আমি জীৱনত সফলতা লাভ কৰিব পাৰোঁ, সেইটো হ'ব। তাৰপিছত হৈছে শাৰীৰিক, মানসিক, আৱেগিক আৰু সামাজিক দিশত সকলো দিশতে ব্যক্তিসকলক উন্নত জীৱন যাপন কৰাৰ বাবে আগবঢ়োৱা নিৰ্দেশনাৰ আন এক লক্ষ্য। যে নিৰ্দেশনাৰ আন এটা লক্ষ্য হৈছে যিবিলাক ছাত্ৰ ছাত্ৰী আছে সেইবিলাকক বিভিন্ন ধৰণে জ্ঞান প্ৰদান কৰি তেওঁলোকে যাতে জীৱনত ভালদৰে আগুৱাই যাব পাৰে, শাৰীৰিকভাৱে তেওঁলোকে সুস্থ হৈ থাকে, মানসিক সুস্থ হৈ থাকে, তাৰপিছত আৱেগিকভাৱে তেওঁলোকে যাতে ভাল হৈ থাকে, তাৰপিছত সমাজৰ তেওঁলোকে যাতে উন্নতি কৰিব পাৰে, তেওঁলোকক বিভিন্ন ধৰণে নিৰ্দেশনা বা শিক্ষা দি কিনে আমি জীৱনত তেওঁলোকক আগুৱাই যাবলৈ সহায় কৰোঁ। গতিকে সেইটো হৈছে নিৰ্দেশনাৰ এটা লক্ষ্য। হ'ল এবাৰ আনুষ্ঠানিক দৃষ্টিভংগীৰে নিৰ্দেশনাৰ উদ্দেশ্য। যে নিৰ্দেশনাৰ বিভিন্ন ধৰণৰ উদ্দেশ্য আছে, সেইটো হ'ল ব্যক্তিগত উদ্দেশ্য। এবাৰ হৈছে আনুষ্ঠানিক। আনুষ্ঠানিক কেনেদৰে তেওঁলোকে অবজেক্টিভছ অফ গাইডেন্স ফ্ৰম দ্য ইনষ্টিটিউচনেল পইণ্ট অফ ভিউ। শিক্ষকসকলক উন্নত মানদণ্ডৰে শিক্ষা প্ৰদান কৰিবৰ বাবে অনুপ্ৰাণিত আৰু উদ্দীপিত কৰাৰ নিৰ্দেশনাৰ লক্ষ্য। যে ছাত্ৰ ছাত্ৰীসকলক জীৱন আগুৱাই যাবৰ কাৰণে শিক্ষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে শিক্ষকসকলে কেনেদৰে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাব পাৰে তেওঁলোককো বিভিন্ন ধৰণে অনুপ্ৰাণিত কৰে যাতে তেওঁলোকে জীৱন আগুৱাই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাত সহায় কৰে। নেক্সট হৈছে নিজৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে বুজি উঠাত শিক্ষকসকলক সহায় কৰে। যে ছাত্ৰ ছাত্ৰীসকলে কোনবোৰ কাম কৰি ভাল পায় তথা কোনবোৰ কাম কৰি তেওঁলোকে জীৱনত আগুৱাই যাব পাৰে সেইবোৰো ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলে জনা উচিত। তাৰপিছত নেক্সট আছে ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ মাজত এক উমৈহতীয়া সম্বন্ধ স্থাপন কৰাটো আন এক লক্ষ্য। যে ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয় কৈছে কি ছাত্ৰ ছাত্ৰীসকলে বহুতো ছাত্ৰ ছাত্ৰী আছে যে স্কুলত যাব বা বিদ্যালয়ত যাব ভাল নাপায়। গতিকে তেওঁলোকক যাতে বিদ্যালয়লৈ যাবলৈ অনুপ্ৰাণিত কৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। তাৰপিছত শিক্ষকসকলক পদ্ধতিগত প্ৰযুক্তিক সহায় আৰু কৰ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীও প্ৰদান কৰাৰ নিৰ্দেশনা লক্ষ্য। যে আজিকালি বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলক বুজোৱাৰ কাৰণে শিক্ষকসকলক কিছুমান চৰকাৰী নীতি নিয়ম বান্ধি দিয়ে।
সেই নীতিসমূহ মানে কি চৰকাৰে ফ'ল' কৰিহে তেওঁলোকক মানে কি ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়ে। গতিকে ইয়াতে এইটো পইণ্টত কৈছে কি যে শিক্ষকসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী প্ৰদান কৰে, যাৰ জৰিয়তে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক বুজাই তেওঁলোকক জীৱনত আগুৱাই যাবলৈ সহায় কৰে। নেক্সট হৈছে এই চাৰিটাই দিছে। তাৰপিছত নিৰ্দেশনাৰ উদ্দেশ্যৰ ক্ষেত্ৰত 1964 পৰা 66 চনৰ শিক্ষা আয়োগৰ বা কোঠাৰী আয়োগে কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল। মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত আয়োগে আগবঢ়োৱা নিৰ্দেশনাৰ উদ্দেশ্যবোৰ তলত উল্লেখ কৰা ধৰণৰ। গতিকে নিজৰ সামৰ্থ্য আৰু আগ্ৰহ জনা আৰু বিকাশৰ বাবে কিশোৰ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰা। কৈশোৰ কালত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ অভিজ্ঞতাৰ সন্মুখীন হয়। 13 পৰা 19 বছৰৰ সময়সীমাৰ ভিতৰত কৈশোৰকাল সীমাবদ্ধ। মানসিকভাৱে, আৱেগিকভাৱে, সামাজিকভাৱে আৰু সময়সীমাৰ ভিতৰত কৈশোৰকাল সীমাবদ্ধ। মানসিকভাৱে, আৱেগিকভাৱে, সামাজিকভাৱে আৰু দৈহিকভাৱে এই সময়ছোৱাত কিশোৰ কিশোৰীসকলে পৰিপক্কতা লাভ কৰিবলৈ সক্ষম হোৱা দেখা যায়। সেয়ে সিহঁতক নিজৰ সামৰ্থ্যসমূহৰ বিষয়ে জ্ঞাত কৰা আৰু বিকাশৰ বাবে নিৰ্দেশনাৰ আৱশ্যক। গতিকে ফাৰ্ষ্ট পইণ্টটো কৈছে কি যে নিজৰ সামৰ্থ্যৰ আগ্ৰহ জনা বিকাশত কিশোৰ ছাত্ৰীসকলে সহায় কৰে। যে ছাত্ৰ ছাত্ৰীসকলে যিবিলাক মানে তেওঁলোকে কাম কৰি ভাল পায় বা যিবিলাক কামৰ তেওঁলোকৰ উৎসাহ বা মানে নিচাটো আছে, তেওঁলোকে সেইটো মানে কি সেইটো কামৰ তেওঁলোকৰ মানে কি নিৰ্দেশনাৰ জৰিয়তে তেওঁলোকক বুজাত মানে সহায় কৰে। যে কৈশোৰ কাল যে 13 পৰা 19 বছৰৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। মানসিকভাৱে বিভিন্ন ধৰণৰ মানে তেওঁলোকৰ মানে কি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। গতিকে সেই সময়ছোৱাত তেওঁলোকৰ সেই নিৰ্দেশনাই তেওঁলোকক বিভিন্ন ধৰণে সহায় কৰে তেওঁলোকৰ জীৱনটোত আগবাঢ়ি যাবলৈ। তাৰপিছত ছাত্ৰ ছাত্ৰীৰ নিজৰ সবলতা আৰু সীমাবদ্ধতাসমূহ উপলব্ধি কৰাত সহায় কৰা। নিৰ্দেশনাৰ সময়কালত সহায়ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ সবলতা আৰু সীমাবদ্ধতা সম্বন্ধে জ্ঞাত কৰিব পাৰি। নিজৰ কৰ্মদক্ষতাৰ শৈক্ষিক কাৰ্য সম্পাদন কৰাত লক্ষ্য কৰিব পাৰি। নিৰ্দেশনাৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰকৃত স্থিতি সম্বন্ধে জ্ঞাত কৰে। যে নিৰ্দেশনা এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ যিবিলাক তেওঁলোকে মানে কি তেওঁলোকৰ মানে কি সক্ষম, তেওঁলোকে যিবিলাক কামত সক্ষম হয় তেওঁলোকে সেইটো বিষয়ে জানিব পাৰে। অৰ্থাৎ ক'বলৈ গ'লে যে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সময়ত মেট্ৰিক পাছ কৰাৰ পিছত কিছুমান ছাত্ৰ ছাত্ৰীসকলে ছায়েন্স, আৰ্টছ আৰু কমাৰ্চ ষ্ট্ৰীমটো লয়। গতিকে তেওঁলোকে যিটো বিষয়ত তেওঁলোকে ভাল আছে সেইটো বিষয়তে তেওঁলোকে সেই হিচাপতেহে তেওঁ ষ্ট্ৰীমটো লয় বা তেনেদৰে তেওঁলোকে জীৱনত আগুৱাই যাবলৈ সেই নিৰ্দেশনাই সহায় কৰে। বাস্তৱ ভিত্তিক শৈক্ষিক আৰু বৃত্তীয় নিৰ্বাচনত ছাত্ৰ ছাত্ৰীক সহায় কৰা। ছাত্ৰ ছাত্ৰীসকলক নিজৰ দক্ষতা, আগ্ৰহ আৰু কৃতিত্ব অনুসৰি বিষয় আৰু কৰ্ম নিৰ্বাচনী কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিব লাগে। আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ দক্ষতা, সামৰ্থ্য বা ক্ষমতাৰে চিন্তা কৰাতকৈ সমনীয়া বা পিতৃ মাতৃৰ সহায়তে বিষয় বা কৰ্ম বাছনি কৰে। ইয়াৰ ফলত বিষয় বা কৰ্মত ছাত্ৰ ছাত্ৰীসকল অপসমাজিত হোৱা দেখা যায়। সেয়ে নিৰ্দেশনাৰ সহায়ত বাস্তৱ ভিত্তিক শৈক্ষিক আৰু বৃত্তীয় নিৰ্বাচন কৰিব লাগে। গতিকে ইয়াত কৈছে যে বাস্তৱ ভিত্তিক শৈক্ষিক আৰু বৃত্তীয় নিৰ্বাচনৰ ছাত্ৰ সহায় কৰে। যে ছাত্ৰ ছাত্ৰীসকলে কোনবোৰ কাম কৰিলে তেওঁলোকে জীৱনত আগুৱাই যাব পাৰে বা কোনবোৰ বৃত্তীয় মানে ধৰক চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে কোনবোৰ চাকৰি বা কিবোৰ কাম কৰিলে মানে তেওঁলোকে জীৱনত আগুৱাই যাব পাৰে, সেইবোৰৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী হওক বা পিতৃ মাতৃ হওক বা বিভিন্ন ধৰণৰ শিক্ষাগুৰু হওক যিবিলাক আছে, গতিকে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণে মানে আইডিয়া দিয়ে, যাৰ জৰিয়তে তেওঁলোকে এইটো মানে কি নিশ্চিত কৰাত মানে কি সহায় কৰে যে তেওঁলোকে কোনবোৰত ইণ্টাৰেষ্ট আছে আৰু কোনবোৰ কৰিলে তেওঁলোকৰ জীৱনত মানে আগুৱাই যাব পাৰে। শৈক্ষিক সা সুবিধা তথ্য যোগান ধৰা। যে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ আকাংক্ষা পূৰণৰ বাবে নিৰ্দেশনা কৰ্মীয়ে বিদ্যালয়, মহাবিদ্যালয়, বৃত্তীয় তথা কাৰিকৰী শিক্ষানুষ্ঠানত তথ্য যোগান ধৰিব লাগে, যাতে সিহঁতে উপযুক্ত বিষয়ত সফলতাৰে শিক্ষা লাভ কৰিব। যে ছাত্ৰ ছাত্ৰীসকলে কোনবোৰ বিষয়ত তেওঁলোকে ভাল পায় সেইটো নিৰ্বাচিত কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ শিক্ষা মানে কি তেওঁলোকক প্ৰদান কৰিব লাগিব, তেতিয়াহে তেওঁলোকে আগুৱাই যাব। অৰ্থাৎ যে ছাত্ৰ ছাত্ৰীসকলক ভালদৰে শিক্ষা মানে কি দি আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষাগুৰুসকলে বিভিন্ন ধৰণৰ শৈক্ষিক সুবিধা প্ৰদান কৰিব লাগিব। যেনে তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ কিতাপ, তাৰপিছত তেওঁলোকক বিভিন্ন ধৰণে তেওঁলোকৰ মানে যিবিলাক মানে বিষয় বাছনি কৰিব তেনেকুৱা ধৰণৰ শিক্ষকক মানে কি তেওঁলোকে চৰকাৰে মানে কি নিযুক্তি দিব, যাৰ জৰিয়তে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ভাল পোৱা মানে কি বিষয়টোৰ ওপৰত শিক্ষকসকলৰ পৰা জ্ঞান ল'ব আৰু তেওঁলোকে জীৱনত আগুৱাই যাব পাৰিব। গতিকে এইকেইটাই হৈছে নিৰ্দেশনাৰ কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা বা লক্ষ্য যিবিলাক আছে সেইবিলাকেই।